ৰাজ্যত আমি ইতিমধ্যে 53 লাখ সদস্য সংখ্যা বৰ্তমানলৈকে অনলাইন যোগে আমি পঞ্জীভুক্ত কৰিব পাৰিছোঁ। ভাৰতবৰ্ষৰ ভিতৰত সদস্যতা অভিযানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এতিয়া অসম সৰ্বোচ্চ ৰাজ্য হিচাপে পৰিগণিত হৈছে। আমাক বান্ধি দিয়া লক্ষ্যৰ আমি 85% সদস্যৰ সংখ্যা ইতিমধ্যে আমি পূৰ্ণ কৰিছোঁ। বৰ্তমানলৈকে আৰু এটা আমি নিজৰ ভিতৰতে লক্ষ্য বান্ধি লৈছিলোঁ যে প্ৰত্যেকটো সমষ্টিতে আমি 40,000কৈ মেম্বাৰশ্বিপ কৰিম। আজিৰ দিনটোলৈকে 71টা সমষ্টিয়ে 40,000 মেম্বাৰশ্বিপ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক জনাব আৰু এটা ডেটা, সৰু ডেটা এটা মই দিব খুজিছোঁ। মেম্বাৰশ্বিপত আটাইতকৈ ডিব্ৰুগড় জিলাই বৰ্তমানলৈকে সৰ্বোচ্চ পজিশ্যনত আছে আৰু তাৰ পৰৱৰ্তী বাকী জিলায়ো ভাল কৰিছে, কিন্তু জিলা হিচাপত ডিব্ৰুগড় জিলাই এতিয়ালৈকে 1 নম্বৰ স্থানত আছে। মই আশা কৰিছোঁ যে অহা 9 অক্টোবৰৰ ভিতৰত আমি 90+ সমষ্টিত 40,000ৰ মেম্বাৰশ্বিপ আমি পাৰ কৰিব পাৰিম। আৰু এটা আপোনালোকে মোক সুধি থাকে যে উজনিত কেনেকুৱা মেম্বাৰশ্বিপ হৈছে। উজনিত 2টা সমষ্টিক বাদ দি প্ৰত্যেকটো সমষ্টিয়ে 40,000ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে। বাকী 2-3টা যি আছে তেওঁলোকেও 2 এদিনতে 40,000ৰ সংখ্যা পাৰ কৰিব। আটাইতকৈ আমাৰ বৰ্তমানলৈকে 40,000 চুব নোৱাৰা সমষ্টিকেইটা কোকৰাঝাৰ লোকসভা সমষ্টিত আছে, কেইটামান ধুবুৰী লোকসভা সমষ্টিত আছে, কেইটামান কৰিমগঞ্জ লোকসভা সমষ্টিত আছে আৰু ডিফুত আমি আমৰিত কৰিব পৰা নাই, কাৰণ তাতে মোবাইলৰ সংখ্যা বহুত কম, তাতে আমি ফৰ্ম দিব লাগিব। তুলনামূলকভাৱে যোৱাবাৰৰ 18 লাখ, 2014ৰ 30 লাখ, তাৰ বিপৰীতে এইবাৰ আমি 53 লাখ মেম্বাৰশ্বিপ কৰিব পৰাটো আমাৰ দলৰ এক বৃহৎ সফলতা। ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ আৰু এই গোটেই মেম্বাৰশ্বিপটো কোঅৰ্ডিনেট কৰা পল্লৱ লোচন দাস আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এইবাৰ আমি মেনুৱেলটো ধৰা নাই। মেনুৱেল ধৰিলে আমাৰ বহুত বাঢ়িব, কিন্তু মেনুৱেলটো এইবাৰ আমি লোৱা নাই আৰু দিল্লীয়েও লোৱা নাই, কাৰণ যেতিয়া ফোন কৰে এটা OTP আহে, OTPটো কৰাৰ পিছত নিজে ফিল আপ নকৰিলে কৰিব নোৱাৰে, কিন্তু ফৰ্মত কেতিয়াবা ভোটাৰ লিষ্টৰ পৰাও কৰিব পাৰে। সেইকাৰণে এইবাৰ আমি অকল অনলাইন মেম্বাৰশ্বিপটো প্ৰথম কৰিব খুজিছোঁ। উজনি অসমত যোৰহাটে অহা কালি পৰহি 40,000 পাই যাব। বোকাখাত আমি অলপ পিছুৱাই আছোঁ। মোৰ দৃষ্টিত বোকাখাত আৰু মাকুম এই 2টা আমি পিছুৱাই আছোঁ। আমি প্ৰায় 30,000 ওচৰ পাই গ'লোঁ। টিয়ক আৰু তিতাবৰত 30,000ৰ ওচৰ পালোঁ। যোৰহাট আমি আজি বা কালি 40,000 ক্ৰছ কৰি ল'ম। 40,000 অলৰেডি। বিৰোধী দলপতিৰ সমষ্টিত 45,000, শিৱসাগৰত 40,000 আমি ইতিমধ্যে পাৰ কৰিলোঁ আৰু সভাপতি আৰু মোৰ সমষ্টিত আমি পূৰা চেঞ্চুৰী মাৰি আছোঁ। প্ৰত্যাহ্বানটো একো নাই, 40,000 চবেই কৰি দিব। মোবাইলৰ লগত কথা, নাগা সীমান্ত মোবাইলটো জালুকবাৰীত যিমান মোবাইল আছে সিমান মোবাইল টিয়ক আৰু তিতাবৰত নাথাকে নহয়।